মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰৱৰ্তী সময়ত সেই তদন্তৰ যি ফলাফল ওলায় সেই সকলো তথ্য ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি যাব, অসমৰ ৰাইজক অৱগত কৰি যাব। সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। সাংবাদিকসকলৰ লগত এই বিষয়ে আলোচনা কৰিব বিচৰা নাই। এই বিষয়ে মোৰ যেতিয়াই যি ক'বলগীয়া থাকে বা ৰাইজৰ প্ৰশ্ন থাকে তাৰ উত্তৰবিলাক মই মোৰ ফেচবুক পেজৰ জৰিয়তে দিম। কাৰণ স্পৰ্শকাতৰ বিষয় এটা আমি প্ৰত্যেক 10 মিনিটৰ মূৰে মূৰে আলোচনা কৰি থাকিলে ইয়াৰ ফলাফল বিৰূপো হ'ব পাৰে। সাংবাদিকসকলৰ লগত এই বিষয়ে আলোচনা কৰিব বিচৰা নাই। এই বিষয়ে মোৰ যেতিয়াই যি ক'বলগীয়া থাকে বা ৰাইজৰ প্ৰশ্ন থাকে তাৰ উত্তৰবিলাক মই মোৰ ফেচবুক পেজৰ জৰিয়তে দিম। কাৰণ স্পৰ্শকাতৰ বিষয় এটা আমি প্ৰত্যেক 10 মিনিটৰ মূৰে মূৰে আলোচনা কৰি থাকিলে ইয়াৰ ফলাফল বিৰূপো হ'ব পাৰে। সাংবাদিকসকলৰ লগত এই বিষয়ে আলোচনা কৰিব বিচৰা নাই। এই বিষয়ে মোৰ যেতিয়াই যি ক'বলগীয়া থাকে বা ৰাইজৰ প্ৰশ্ন থাকে তাৰ উত্তৰবিলাক মই মোৰ ফেচবুক পেজৰ জৰিয়তে দিম। কাৰণ স্পৰ্শকাতৰ বিষয় এটা আমি প্ৰত্যেক 10 মিনিটৰ মূৰে মূৰে আলোচনা কৰি থাকিলে ইয়াৰ ফলাফল বিৰূপো হ'ব পাৰে।